দিয়ক আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আমাৰ দাবী দিয়ক নগৰত স্থায়ী পাৰ্কিঙৰ ব্যৱস্থা সংগ্ৰাম চলিছে জাজিমুখ জপং গাঁৱলৈ থকা দলঙৰ ব্যৱস্থা কৰক জাজিমুখত জাজি নদীৰ ওপৰত দলঙৰ ব্যৱস্থা গ্ৰহণ কৰক এই সংগ্ৰাম চলিছে দিয়ক সকলো কেঁচা পথ পকী সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰি তোলক দিয়কত গঢ় লৈ উঠা অবৈধ সুৰা বিপণীসমূহ ভাঙি পেলাওক। প্ৰতিবাদ নকৰিলে কোনো চৰকাৰে একো নিদিয়ে। অসমত প্ৰতিবাদ কৰিহে কোনো এটা সমস্যা সমাধান হোৱা আমি দেখা পাইছো। আপুনি সমান্তৰালকৈ তিয়কৰ বিভিন্ন সমস্যাসমূহ বিগত সমস্যাত যিসমূহ সমাধান হৈছে এই সমস্যাসমূহৰ ক্ষেত্ৰত যদি আপুনি লক্ষ্য কৰে তেতিয়া দেখিব বিভিন্ন ধৰণৰ প্ৰতিবাদৰ মাজেৰেহে সেই সমস্যাসমূহ সমাধান হৈ আহিছে। আমি শিল ঘঁহোতে ক্ষয় যায়, গতিকে আমিও শিল ঘঁহি আছো, ক্ষয় যাব বুলি আমি ভাবিছো। আৰু আমাৰ ফালৰ পৰা গণতান্ত্ৰিক এটি সংগঠন হিচাপে, গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাসী সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আন্দোলন আমি অব্যাহত ৰাখিম। আৰু চৰকাৰে যেতিয়ালৈকে সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈকে আমাৰ আন্দোলনৰ প্ৰক্ৰিয়া জড়িত থাকিব। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি তিয়কৰ মূলত 13টা সমস্যাৰ সমাধানৰ দাবীৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰখনক আমি দাবী জনাব বিচাৰিছো এই সমস্যাসমূহ সমাধান কৰিব লাগে। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি গৈছে। স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো কিন্তু এই সমস্যা কেইটাৰ ওপৰত কিন্তু ৰজাঘৰীয়াৰ চকু পৰা নাই। আৰু এই সমস্যা কেইটা সমাধানৰ ক্ষেত্ৰত কিন্তু ৰজাঘৰীয়াই প্ৰকৃত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। যদি এই কাৰ্যসূচী কৰাৰ পাছতো কিন্তু ৰজাঘৰৰ যদি গা নলৰে আমি ভৱিষ্যতৰ দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমি ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ উপৰিও আমাৰ অঞ্চলটোৰ সমস্যাসমূহৰ ওপৰত সমাধানৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে লগ লাগি আজি প্ৰতিবাদ কৰিছো আৰু ভৱিষ্যতৰ দিনত এই প্ৰতিবাদ অব্যাহত থাকিব। দিয়ক আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আমাৰ দাবী দিয়ক নগৰত স্থায়ী পাৰ্কিঙৰ ব্যৱস্থা সংগ্ৰাম চলিছে জাজিমুখ জপং গাঁৱলৈ থকা দলঙৰ ব্যৱস্থা কৰক জাজিমুখত জাজি নদীৰ ওপৰত দলঙৰ ব্যৱস্থা গ্ৰহণ কৰক এই সংগ্ৰাম চলিছে দিয়ক সকলো কেঁচা পথ পকী সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰি তোলক দিয়কত গঢ় লৈ উঠা অবৈধ সুৰা বিপণীসমূহ ভাঙি পেলাওক। প্ৰতিবাদ নকৰিলে কোনো চৰকাৰে একো নিদিয়ে। অসমত প্ৰতিবাদ কৰিহে কোনো এটা সমস্যা সমাধান হোৱা আমি দেখা পাইছো। আপুনি সমান্তৰালকৈ তিয়কৰ বিভিন্ন সমস্যাসমূহ বিগত সমস্যাত যিসমূহ সমাধান হৈছে এই সমস্যাসমূহৰ ক্ষেত্ৰত যদি আপুনি লক্ষ্য কৰে তেতিয়া দেখিব বিভিন্ন ধৰণৰ প্ৰতিবাদৰ মাজেৰেহে সেই সমস্যাসমূহ সমাধান হৈ আহিছে। আমি শিল ঘঁহোতে ক্ষয় যায়, গতিকে আমিও শিল ঘঁহি আছো, ক্ষয় যাব বুলি আমি ভাবিছো। আৰু আমাৰ ফালৰ পৰা গণতান্ত্ৰিক এটি সংগঠন হিচাপে, গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাসী সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আন্দোলন আমি অব্যাহত ৰাখিম। আৰু চৰকাৰে যেতিয়ালৈকে সমস্যাসমূহ সমাধান নকৰে তেতিয়ালৈকে আমাৰ আন্দোলনৰ প্ৰক্ৰিয়া জড়িত থাকিব। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আজি তিয়কৰ মূলত 13টা সমস্যাৰ সমাধানৰ দাবীৰে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰখনক আমি দাবী জনাব বিচাৰিছো এই সমস্যাসমূহ সমাধান কৰিব লাগে। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰি গৈছে। স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো কিন্তু এই সমস্যা কেইটাৰ ওপৰত কিন্তু ৰজাঘৰীয়াৰ চকু পৰা নাই। আৰু এই সমস্যা কেইটা সমাধানৰ ক্ষেত্ৰত কিন্তু ৰজাঘৰীয়াই প্ৰকৃত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। যদি এই কাৰ্যসূচী কৰাৰ পাছতো কিন্তু ৰজাঘৰৰ যদি গা নলৰে আমি ভৱিষ্যতৰ দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু আমি ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ উপৰিও আমাৰ অঞ্চলটোৰ সমস্যাসমূহৰ ওপৰত সমাধানৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে লগ লাগি আজি প্ৰতিবাদ কৰিছো আৰু ভৱিষ্যতৰ দিনত এই প্ৰতিবাদ অব্যাহত থাকিব।